হয় প্ৰেমিকাক পশ্চিমবংগৰ উলুবেৰিয়াত লগ ধৰিবলৈ গৈ ভয়ংকৰ এক ঘটনাৰ সন্মুখীন হৈছে অসমৰ যুৱক জিন্তু খান আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গাড়ীৰে পশ্চিমবংগলৈ গৈছিলে জিন্তু খান নিজৰ প্ৰেমিকাক লগ ধৰিবলৈ কিন্তু প্ৰেমিকাক লগ পোৱাৰ পৰিৱৰ্তে একাংশ দুৰ্বৃত্তই আচলতে জিন্তু খানক আবদ্ধ কৰি ৰাখিছিল এটাকৈ দিন আৰু বিভিন্ন ভয় ভাবুকি প্ৰদান কৰিছিল আৰু অৱশেষত আৰক্ষীৰ সহযোগত জিন্তু খান আহি উপস্থিত হৈছেহি বিশ্বনাথ চাৰিআলিত আৰু এই মুহূৰ্তত জিন্তু খান আছে মই জিন্তু খানৰ কাষলৈ আহিম কি হৈছিলে আচলতে ঘটনাটোত আমি গম পাইছিলো যে তুমি প্ৰেমিকাক বিচাৰি গৈছিলা পশ্চিমবংগলৈ আৰু হঠাৎ আমি কিছুমান সোশ্যাল মিডিয়াত ভিডিও দেখা পাইছিলো যে তুমি তোমাক আঠু কহাই লৈ কিছুমান ভিডিও কৰিছিলে বিভিন্ন ভয় ভাবুকি দিয়া বুলিও তুমি উল্লেখ কৰিছা কি হৈছিল আচলতে ঘটনাটো মানে একচুয়ালি মই জানুৱাৰী ছোৱালীজনীক লগ পাইছিলোঁ দীঘাত গৈছিলোঁ ফুৰিব সেই ছোৱালীজনীক দীঘাত যাওঁতে চিনাকি হৈছিলে চিনাকি হোৱাৰ পিছত মই তাৰ লগত ধুনীয়াকৈ ৰিলেশ্যনটো চলি আছিলে চলি থকাত কিবা এটা হঠাৎ মানে তাক মই অলপ চলপ মানে ভাল পোৱা হৈছিলোঁ যেতিয়া আৰু খুব ভাল পাইছিলোঁ তাক তেতিয়া তাক মই অলপ পইচা পাতিও দিলোঁ এনেকৈ কৰি কৰি ৰিলেশ্যনটো ভাল হ'ল ভাল হৈ তাক মই লগ ধৰিও আহিছিলোঁ মাজত তাৰপিছত হঠাৎ কৰি সি মোক চাৰিওপিনৰ পৰা ব্লক কৰি দিলে ব্লক কৰি দিওঁতে মানে মই একদম মানে ফোনত ব্লক কৰিলে কণ্টেক্টত যিমান আছে গোটেইখিনি ব্লক কৰি দিলে ছ'চিয়েল মিডিয়া মানে গোটেইখিনি আৰু মই তাক একোৱে কণ্টেক্ট কৰিব পৰা নাই তাৰপিছত মই বহুত ভাল পাইছিলোঁ তাক 5 মাহ আগতে মই তাত একবাৰ গৈছিলোঁ আৰু একবাৰ যোৱাৰ পিছত আহিছোঁ আহি পেলাই ধুনীয়াকৈ কথা বতৰা ঠিক মোৰ লগত বিয়া হ'ব গোটেইখিনি ফাইনেল হৈ গৈছে আৰু হৈ যোৱাৰ পিছত সি মোক কমপ্লিট যেতিয়া হঠাৎ কৰি চব ফালৰ পৰা ব্লক কৰি দিলে মইতো মানে একদম ডিপ্ৰেশ্যনত গুচি গ'লোঁ এতিয়া কি কৰোঁ কি নাই তাৰপিছত মই বিশ্বনাথ চাৰিআলিৰ পৰা গাড়ী লৈ গুচি গ'লোঁ আজি 4 দিনমান আগত গাড়ী লৈ যোৱাৰ পিছত মই তাক লগ ধৰিম বুলি গৈছোঁ সিহঁতৰ ঘৰৰ ওচৰতে ৰখিছিলোঁ ৰখি থাকোঁতে মোক আৰু তাৰে ওচৰৰ মানুহখিনিয়ে সোধা পোছা কৰিলে যে কিয় আহিছা মই সঁচা কথাখিনি ক'লোঁ যে এনেকৈ মই ছোৱালীজনীক ভাল পাওঁ অসমৰ পৰা আহিছোঁ এইটো ঘটনা পিছত তাতেই বেলেগ কিছুমান ল'ৰা আছিলে আমাক উঠাই লৈ গ'ল তাৰ পৰা উঠাই লৈ গৈ আমাৰ মোবাইলবিলাক গোটেই কাঢ়ি ল'লে গাড়ী চাবি কাঢ়ি ল'লে তাৰপিছত নি পেলাই আমাক বেলেগ এটা জেগাত লৈ গ'ল য'ত একদম মুকলি জেগা কোনো নাই অকল এটা ঘৰ আছে তাতে আমাক আবদ্ধ কৰি থৈছিলে 3-4 ঘণ্টা আমাৰ লগত বহুত মানে মোৰ ড্ৰাইভাৰ আছিলে তাকো আবদ্ধ কৰি ৰাখিছিলে অলপ মানে সোধা পোছা কৰিছে আমি কৈছোঁ আমি অসমৰ পৰা আহিছোঁ কৈছে নাই তহঁতে অসমৰ পৰা এনেকৈ কি কৰিব আহিছ কি নাই গোটেইখিনি ক'লোঁ ID প্ৰুফ দেখালোঁ আমাৰ ঘৰৰ লগতো কথা পাতিলে তাৰপিছত মানে আমাক কৈ আছে যে আমি যি ক'ম সেইটোৱে কবি তেতিয়া ভিডিঅ' কৰিম তাৰপিছত আমাক মানে পিষ্টল লগাইছে দুইজনকে 2টা পিষ্টল লগাইছে কৈছে মাৰি পেলাম আৰু সঁচা কথা আমি যেনেকৈ ক'ম তেনেকৈ কৰিবি তাৰপিছত আমাক মানে পিষ্টল ভয় ভাবুকি দেখাই কৈছে ভিডিঅ' কৰিম মই কৈছোঁ মই ভিডিঅ'ত এনেকৈ ক'ব নোৱাৰোঁ এনেকৈ নকওঁতে একদম মূৰত পিষ্টল লগাই দিছে মাৰিয়ে পেলাম বুলি কৈছে শেষত মই বাধ্য হৈ সিহঁতে যিখিনি কৈছে মই তেনেকৈ কৈছোঁ তেতিয়া মোৰ ভিডিঅ' এটা দিছিলে তেওঁলোকে মোক ক'বলৈ দিছে যে অসমৰ পৰা আহিছোঁ আহি পেলাই ইয়াৰ পৰা ছোৱালী নি অসমত বিক্ৰী কৰোঁ তেনেকৈ ক'বলৈ দিছে মই কৈছোঁ তেনেকৈ মই নকওঁ মই সেইখিনি কৰিব অহা নাই মই ছোৱালীজনীক ভাল পাওঁ সঁচা ভাল পাওঁ মোৰ মোবাইলত গোটেইখিনি প্ৰুফ আছে মোৰ তাত বহুতখিনি প্ৰুফ আছে মেছেজ আছে এইটো চাওক এতিয়া ফটো আছে এইটো ছোৱালীৰ মাক বাপেক এইখিনি মই এইখিনি তাক মই ৰিচাৰ্জ কৰি দিওঁ এইখিনি তাৰ মোৰ ফটো এয়া চাওক এইখিনি জেগাত মই গৈছোঁ এইবিলাক চব সিহঁতৰ তাতে মই চব প্ৰুফ আছে এইখিনি অনলাইনত মই তাক টকা পঠাইছোঁ শেষত গম পাইছোঁ মানে একচুৱেলি ছোৱালীজনীয়ে ফ্ৰড বুলি পিছতহে গম পাইছোঁ কেনেকৈ গম পালে যে ছোৱালীজনী ফ্ৰড কেনেকৈ মানে যেতিয়া মই তাত গৈছোঁ সি গম পাইছে গম পায়ো মোৰ ওচৰলৈকে অহা নাই নাহোঁতে মই তেতিয়া গম পাইছোঁ যে সিয়ে মোৰ ওপৰত ব্লেম মানে উল্টাকৈ ফচাই দিছে একচুৱেলি মই শেষত গম পাইছোঁ সি মানে অলপ পইচাৰ লোভিয়াৰ নিচিনা হৈছে আৰু মোৰ পৰা টকা লৈ মোৰ লগত ৰিলেশ্যনটো এৰিব বিচাৰিছে আৰু সেইখিনিয়ে মই পিছত গম পাইছোঁ তাৰপিছত আমাক এই দুৰ্বৃত্ত দলটোৱে
তাৰ পৰা উঠাই তাতেই থোৱাৰ পিছত আমাক পুলিচে আহি লৈ যায় থানাত নি তাতে বহাই ৰাখে কৈছে গাৰ্জিয়ান আহিলে তোমালোকক যাব দিম তাৰপিছত ইয়াৰ পৰা গাৰ্জিয়ান গৈছে তাৰপিছত আমি আহিছোঁ মানে আমাক অলৰেডি আমাক মাৰিয়েই পেলাইছিলে আৰু হয়তো ভগৱানৰ ওপৰলৈ কৃপাত আমি বাচি আহিছোঁ বিয়া বাৰুৰ কথাও আচলতে চলিছিলে মাটি লোৱা কথাও আছিল কলিকতা মই কলিকতাত অলৰেডি 2 কঠা মাটি ল'ম বুলিও কৈছোঁ তাতে ঘৰ বনাম সি সেইটোতে ৰাজি হৈছিলে কৈছে দেউতাক ৰাজি কৰিব হ'লে তুমি ইয়াত মাটি ল'ব লাগিব সেইখিনিও মই কৈছোঁ তাক মই মাটি ল'ম মাটি চাইছিলোঁ গোটেইখিনি হৈছিলে কিন্তু শেষত সি মানে বহুত মোক মানে কৰি পেলাই পিছত মোৰ লগত মানে এই ৰিলেশ্যনটো এনেকুৱা কৰিলে মই মাটি 2 কঠা চাইছোঁ ঘৰ বনাম বুলি কৈছোঁ দৰকাৰ হ'লে মই ইয়াত ব্যৱসায় নকৰি কলিকতাত ব্যৱসায় কৰিম বুলি কৈছোঁ তাক ইমানেই ভাল পাইছিলোঁ কিন্তু শেষত মানে মই গম পালোঁ সি যে অলপ ফ্ৰড কৰিছে মোৰ লগত পিছত গম পোৱাৰ পিছত মই যেন তেন কৰি তাৰ পৰা মানে জান বচাই আহিছোঁ যি দুৰ্বৃত্তৰ দল ভয় ভাবুকি দিছিলে আপোনাৰ বহুত ভয় ভাবুকি দিছে বন্দুক লগাইছে প্ৰথম সিহঁতে আমাক উঠাই আমাৰ মোবাইল লৈ লৈছে গাড়ী চাবি লৈ লৈছে মোবাইলৰ ফ্লাইট মোড অফ কৰি দিছে একো কণ্টেক্টে নাই অসমৰ লগত কৈছে তহঁতক মাৰি পেলাই ইয়াতে সাগৰত পেলাই দিম কোনো গম নাপাব তাৰপিছত মোৰ ড্ৰাইভাৰটোকো মাৰিছে বহুত তাৰপিছত এনেকৈ কৰি আমাৰ দুইজনকে কণ্টেক্ট নোহোৱা কৰি দিছে পিছত কৈছে ইয়াত মই কৈছোঁ যে ইয়াত মাটি কিনিম মই টকা লৈ আহিছোঁ কৈছে টকা ক'ত আছে মই কৈছোঁ টকা আছে মোৰ লগতে আছে গোটেই গাড়ী চাইছে গাড়ী চেক কৰিছে ক'তো টকা পোৱা নাই মই কৈছোঁ মই 20 লাখ টকা লৈ আহিছোঁ ইয়াত মাটি কিনিম ছোৱালীজনীৰ কাৰণে আৰু পিছত মই নেক্সট বিয়া পাতিম কৈছে টকা ক'ত আছে এনেকৈ কৈ পেলাই আমাক অপহৰণ কৰি লৈ গৈ গোটেই গাড়ী ডিগি চিগি চেক কৰিছে গোটেইখিনি কৰিছে কৰি মেলি টকা নাপালে তাৰপিছত আমাৰ মানে গোটেই চেক কৰিছে চেক কৰি মেলি পিছত বন্দুক দেখাই আমাক মানে ভয় ভাবুকি দিছে কৈছে আৰু নেক্সট টাইম ইয়াত নাহিবি এনেকুৱা তেনেকুৱা ধেৰ মানে আপুনি যেহেতু দীঘাত লগ পাইছোঁ বুলি কৈছে দীঘাৰ পৰা উভতি আহোঁতে তেওঁলোকৰ ঘৰত বা তেওঁলোকৰ যি উলুবেৰিয়া সেই স্থানত আপুনি গৈছিলে নেকি গৈছোঁ সি নিজে তাৰ লগত মোৰ কথা হৈছে সি মোক মাতিছে কৈছে আমাৰ ইয়াতে থাকি যাওক এবাৰ জেগাটো চাই যাওক চাই মেলি সিও সন্ধিয়া সময় ওলাই আহিছিলে তাক লগ পাইছোঁ লগ পাই একেলগে চাহ কফি খাইছোঁ তাতেই আৰু 1 ঘণ্টা 1.5 ঘণ্টামান তাক লগ পাইছোঁ তাৰ বাইদেউও জানে তাৰ বাইদেউৰ লগতো কথা পাতিছোঁ চবেই জানে তাৰপিছত তাৰ বাইদেউৰো লাষ্টত কণ্টেক্ট অফ হৈ গৈছে মোৰ ফালৰ পৰা মানে মই একো যোগাযোগ কৰিব পৰা নাই কাৰণে মই ইয়াৰ পৰা গাড়ী লৈ গুচি গৈছোঁ আৰু তো গাড়ী লৈ যোৱাৰ পিছত এইখিনি ঘটনা হৈছে মোৰ লগত মুছলমান সম্প্ৰদায়ৰ ছোৱালী তাৰ নাম তানিয়া আহমেদ তাৰ বাপেকৰ নাম কালাম আহমেদ একদম কলিকতা উলুবেৰিয়া হাওৰা ডিষ্ট্ৰিক্ট পৰে একদম ৰেলৱে ষ্টেচনৰ কাষতে সিহঁতৰ ঘৰ এতিয়া আপুনি আৰক্ষীৰ লগত অসমলৈ যিহেতু আহিলে আৰক্ষীৰ লগত যোগাযোগ বা আৰক্ষী থানাত কিবা জনাইছে মই আৰক্ষী থানাত এটা লিখিত কাগজ দিছোঁ তাৰ ভিত্তিত মানে যোনটো ভিডিঅ' মোৰ ভাইৰেল হৈছে মোৰ মান সন্মান হানি কৰিছে সেইটো এটা পেন ড্ৰাইভত কৰি মই আৰক্ষী থানাক দিছোঁ এতিয়া আৰক্ষীয়ে যিটো ব্যৱস্থা লয় সেইটোৱে আৰু ধন্যবাদ জনাইছোঁ আৰু এই আছিলে জিন্তু খান আৰু পশ্চিমবংগলৈ গৈছিলে প্ৰেমিকাক বিচাৰি প্ৰেমিকাৰ লগত আচলতে দীৰ্ঘদিনৰ তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আছিলে কিন্তু হঠাৎ প্ৰেমিকাৰ লগত কিবা কাৰণত তেওঁলোকৰ কাজিয়া হৈছিলে আৰু প্ৰেমিকাই আচলতে তেওঁৰ পৰা আঁতৰি আছিলে কিছুদিন আৰু সেয়েহে প্ৰেমিকাক লগ ধৰিবৰ কাৰণে তেওঁ যি উলুবেৰিয়া নামৰ স্থান আছে পশ্চিমবংগৰ তালৈ গৈছিল আৰু তাৰপিছতে এই ভয়ংকৰ ঘটনাৰ সন্মুখীন হয় জিন্তু খান আৰু ইতিমধ্যে অসমলৈ পশ্চিমবংগ আৰক্ষীৰ সহযোগত উভতি অহা এই জিন্তু খানে ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত লিখিতভাৱে তেওঁ আচলতে অভিযোগ দাখিল কৰিছে আৰু তেওঁৰ যি সন্মানহানি বা তেওঁক যি ভয় ভাবুকি দিয়া হৈছিল তাৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ বাবে আৰক্ষীক তেওঁ আচলতে আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ